অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় প্ৰশিক্ষণ কাৰ্যসূচী। অসম নগৰ প্ৰশাসনিক সেৱাৰ সদ্য নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী। ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি এই প্ৰশিক্ষণৰ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল, গুৱাহাটী উন্নয়ন বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আজি অসমৰ নগৰ উন্নয়ন বিভাগৰ বাবে এক স্বৰ্ণিম দিন। আজি প্ৰায় 100 জন আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ বিষয়া আমাৰ তাত যোগদান দিলে আৰু তেখেতসকলৰ ট্ৰেইনিঙৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু মই ভাবোঁ যে এই স্থায়ী বিষয়া যেতিয়া আৰ্বান মিউনিচিপাল বৰ্ডত যাব, নগৰ অঞ্চলৰ যিখিনি কাম, যিখিনি উন্নত কৰাৰ কাম আমি হাতত লৈছোঁ, ক্ষিপ্ৰতাৰে হ'ব। আৰু লগতে বহুতখিনি ৰিফৰ্মছ আমি নগৰ উন্নয়ন বিভাগত আনিছোঁ। তাৰ কাৰণে ভাৰত চৰকাৰো আমাক প্ৰায় 1000 কোটি টকাৰ এক্সট্ৰা অনুদান গ্ৰাণ্ট হিচাপে দিছে। আৰু অহা দিনবোৰত, অহা 2 বছৰত অসমৰ নগৰ অঞ্চলৰ প্ৰত্যেকটো সেৱাই আমি অনলাইন কৰা আৰু মোবাইলৰ জৰিয়তে কেনেকৈ কৰিব পাৰি তাৰ ব্যৱস্থা আমি কৰি আছোঁ। সময়ে সময়ে উঠোৱা হয়, GMCয়ে সময়ে সময়ে পদ মানে ব্যৱসায় য'ত অনধিকৃতভাৱে বহি থাকে তাত উঠোৱাৰ ব্যৱস্থা কৰি হয়, আকৌ বহে, আকৌ উঠাওঁ। তো ভৱিষ্যত আমি কেইবাটা জেগাত নতুনকৈ মাৰ্কেট নিৰ্মাণ কৰি আছোঁ। মই ভাবোঁ যে এই বছৰতে 6টা মাৰ্কেট নতুনকৈ কমপ্লিট হ'ব। তাত